মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ভালদৰে পঢ়া-শুনা কৰি আছা। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ যিটো 1 ছেপ্টেম্বৰ হ'ব লগা নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ এক্সাম, এই এক্সামটোৰ বাবে ইম্পৰ্টেণ্ট তোমালোকৰ জিকেটো, কাৰণ জিকেৰ পৰা তোমালোকৰ আহিব 40 নম্বৰকে, লগতে ছ'চিয়েল চায়েন্স, য'ত জিকেৰ দৰে হয় ছ'চিয়েল চায়েন্সটো জিকেতে পৰে। চ' তোমালোকৰ ছ'চিয়েল চায়েন্সৰ পৰা আহিব, অৰ্থাৎ ছ'চিয়েল ষ্টাডিজৰ পৰা আহিব 20 নম্বৰ, অৰ্থাৎ তোমালোকক 60 নম্বৰে তোমালোকৰ জিকে আৰু ছ'চিয়েল চায়েন্সৰ পৰা আহিব। গতিকে তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হয় এই দুটা চেপ্টাৰ, আৰু সেইবাবে আজি মই জিকে আৰু ছ'চিয়েল চায়েন্সৰ এই ক্লাছটো লৈ আহিছোঁ। তোমালোকে ভালদৰে চাবা, আৰু নেক্সট ভিডিঅ'বিলাক পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, ঠিক আছে। খনিজ তেলৰ পুং ক'ত ক'ত আছে যদি আমি চাওঁ, তেতিয়াহ'লে ডিগবৈ, দুলীয়াজান, নাহৰকটীয়া, হুগ্ৰীজান, মৰাণ, লাকুৱা, গেলেকী। এতিয়া মই যিকেইটা চাম, ইয়াৰ ভিতৰত যিকেইটা কৈ যাম, তোমালোকে সেইকেইটা ভালদৰে চাবা। সকলোবিলাক চাব নালাগে, যিকেইটা তোমালোকক মই দিওঁ সেইকেইটা চাবা। অসমৰ ক'ত মৰাপাট কল আছে? শিলঘাটত আছে। অসমত চিমেণ্ট কাৰখানা ক'ত ক'ত আছে? তেতিয়াহ'লে আমি চাম বোকাজান আৰু উমৰাংচুত আছে। চেনিকল ক'ত ক'ত আছে? বৰুৱা বামুণ গাঁও, চৰগোলা আৰু কামপুৰত আছে। ঔষধ প্ৰস্তুত কৰা কাৰখানা ক'ত আছে? গুৱাহাটীত আছে। তাৰপিছত যদি চাওঁ, সূতাকল অসমৰ ক'ত অৱস্থিত? চন্দ্ৰপুৰ, চাৰিদুৱাৰ, বাদুলাপাৰাত আছে। তাপ বিদ্যুৎ উৎপাদন কেন্দ্ৰ ক'ত আছে? চালাকাটি, নামৰূপ, চন্দ্ৰপুৰত আছে। নেক্সট কাগজ কল জাগিৰোড, 5 গ্ৰাম, যোগীঘোপাত অৱস্থিত। তাৰপিছত যদি আমি চাওঁ, নেক্সট হ'ল চাহ গৱেষণা কেন্দ্ৰ ক'ত আছে? ক'ত আছে যদি চাওঁ, তেনে টোকলাই, যিটো যোৰহাটৰ টোকলাইত আছে। তাৰপিছত প্লাইট কাৰখানাটো চাবা, মাৰ্ঘেৰিটা, তিনিচুকীয়া আৰু মৰিয়নিত আছে। তাৰপিছত কয়লা খনি চাবা, মাৰ্ঘেৰিটা, লিডু, বৰগোলাই, জয়পুৰ আৰু টিপঙত আছে। চূণশিলৰ খনি আছে কাৰ্বি আংলং জিলাত। লৌতিখা কাৰখানা আছে আমিনগাঁও, গুৱাহাটীত। এৰীৰ শিল্প আছে পলাশবাৰী। হাতীৰ দাঁতৰ শিল্প আছে বৰপেটাত। তাৰপিছত মুগা পাট কাপোৰ উৎপাদন কৰা হয় শুৱালকুছিত। কাঁহ পিতলৰ বাচন বৰ্তন তৈয়াৰ কৰা হয় সৰ্থেবাৰী, হাজোত। অসমৰ বন গৱেষণা কেন্দ্ৰ আছে যোৰহাটত। বন সেৱা মহাবিদ্যালয় অৱস্থিত বৰ্ণিহাটত আছে। চাহ নিলাম কেন্দ্ৰ আছে গুৱাহাটীত আছে, বহুতে ইম্পৰ্টেণ্ট হয়। তেল আৰু প্ৰাকৃতিক গেছ আয়োগৰ পূৰ্বাঞ্চলৰ মুখ্য কাৰ্যালয় শিৱসাগৰৰ নাজিৰাত অৱস্থিত। অইল ইণ্ডিয়া লিমিটেড পূৰ্বাঞ্চলৰ মুখ্য কাৰ্যালয় আছে দুলীয়াজানত। তাৰপিছত নেক্সট যদি চাওঁ, অসমৰ পশু চিকিৎসা মহাবিদ্যালয় ক'ত আছে? গুৱাহাটী খানাপাৰাত। আয়ুৰ্বেদ চিকিৎসা মহাবিদ্যালয় ক'ত আছে? গুৱাহাটীত। আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় ক'ত আছে? দেৰগাঁও, লালবস্তি। সৈনিক বিদ্যালয় ক'ত অৱস্থিত? গোৱালপাৰাৰ মৰনৈত আছে সৈনিক বিদ্যালয়। তাৰপিছত নেক্সট আৰবী ভাষাৰ মহাবিদ্যালয় ক'ত অৱস্থিত? ৰঙিয়াত আছে। সংস্কৃত মহাবিদ্যালয় আছে গুৱাহাটী আৰু নলবাৰীত। বন প্ৰশিক্ষণ কেন্দ্ৰ আছে মাকুমত আছে। কলাবোবাৰ বিদ্যালয় আছে গুৱাহাটীত। মানসিক ৰোগৰ চিকিৎসালয় আছে তেজপুৰত। তাৰপিছত বিশ্ব স্বাস্থ্য কেন্দ্ৰ অৱস্থিত চাবুৱাত। অসম ৰাজ্যিক চিৰিয়াখানা গুৱাহাটীত আছে। অসম ৰাজ্যিক সংগ্ৰহালয় আছে গুৱাহাটীৰ আমবাৰীত আছে। অসম উচ্চতম ন্যায়ালয় গুৱাহাটীত অৱস্থিত। চিনেমা ষ্টুডিঅ' অৱস্থিত আছে চিনেমা ষ্টুডিঅ' গুৱাহাটী, জ্যোতিচিত্ৰবন, কাহিলীপাৰাত অৱস্থিত। ছাত্ৰ-ছাত্ৰীসকল, এইখিনি তোমালোকে ভালদৰে চাবা। ইয়াৰ পৰা যিকোনো এটা প্ৰশ্ন তোমালোকে পৰীক্ষাত দেখা পাবাই। চ' তোমালোকে জানে 1 নম্বৰ এটাৰ বাবেও কেতিয়াবা চিলেক্ট হোৱা নাযায়, প্ৰথম স্থান পোৱা নাযায়। চ' তোমালোকে ভালদৰে এইখিনি চাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা যদি তোমালোকে ভিডিঅ'টো ভাল পাইছা বা অনাগত দিনত যদি ভিডিঅ' চাব বিচাৰা। অৰ্থাৎ এইকেইদিন মই ভিডিঅ' দিয়ে থাকিম, তোমালোকৰ যিমান পাৰোঁ হেল্প কৰিম, তোমালোকে ভালদৰে চাবা।